Hello dear friends, welcome to my Saidur 11 and 12 YouTube channel. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে ক্লাছ 12 ম্যাথছ আৰু ফিজিক্সৰ 2025 to 2026ৰ সিলেবাসখন আলোচনা কৰিম। ভিডিঅ'টো হেকলৈ চাবা, তোমালোকে উপকৃত হ'বা। যে ফাৰ্স্ট অফ অল আমি ক্লাছ 12ৰ ম্যাথছৰ সিলেবাসখন আলোচনা কৰিম। যে তোমালোকে যদি আগৰ এনসিইআরটি পঢ়ি আছা তেনেহলে তোমালোকৰ কোন কেইটা মানে এক্সাৰসাইজ নালাগে সেইখিনি দেখুৱাই দিয়া হ'ব। ভিডিঅ'টো হেকলৈ চাবা। ফাৰ্স্ট অফ অল তোমালোকে যে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব সেইখিনি চাই লোৱা। Mathematics revised syllabus for higher secondary course এটো মই ডাউনলোড কৰি লৈছো AHSEC ওয়েবসাইটৰ পৰা। তে তোমালোকে কেনেকৈ ডাউনলোড কৰিবা, যদি তোমালোকে ডাউনলোড কৰিব বিচাৰা এটা ভিডিও ডেসক্ৰিপশন দিয়া থাকিব, সেইটো ভিডিও চাই লবা, তোমালোকে ডাউনলোড কৰিব পাৰিবা। ইয়াত তোমাৰ চোৱা যে ম্যাথমেটিক্স যে ইয়াত তোমালোকৰ ওয়ান পেপাৰ যে তোমালোকৰ টাইম থাকিব 3 আৱাৰ্স, মার্কস থাকিব 100 আৰু তোমালোকৰ ইউনিট থাকিব 6টা ইউনিট থাকিব। এটা ইউনিটত তোমালোকৰ টোটাল চেপ্টাৰ থাকিব 13টা। তোমালোকৰ চোৱা যে ইউনিট 1 ৰিলেশন এন্ড ফাংশন, ইয়াৰ পৰা তোমালোকৰ মার্কস আহিব 4। তাৰ পিছত ইনভার্স ট্ৰিগোনোমেট্ৰিক ফাংশন, ইয়াত মার্কস আহিব তোমালোকৰ 4। তোমালোকে যদি টপিকখিনি চাই ল'ব বিচাৰা তেতিয়া তোমালোকে কি কৰিবা, ডাউনলোড কৰি ল'বা। আৰু তোমালোকে যদি মার্কসখিনি এতিয়াই তোমালোকে চেপ্টাৰৰ ওচৰত লিখি ল'বা। 3 নম্বৰ চেপ্টাৰৰ পৰা মার্কস আহিব 6। তাৰ পিছত 4 নম্বৰ ডিটারমিনেন্টস, ইয়াৰ পৰা আহিব মার্কস 8। এনেকৈ তোমালোকে চাই লোৱা মার্কসখিনি কোনটো চেপ্টাৰৰ পৰা কিমান মার্কস আহিব চাই লোৱা। লাস্ট তোমালোকে জানা তোমালোকৰ চেপ্টাৰ হল প্রবাবিলিটি, ইয়াত আহিব তোমালোকৰ মার্কস 8। কোনোবাই যদি আগৰ এনসিইআরটিখন পঢ়ি আছা তেতিয়াহ'লে তোমালোকে যে ম্যাথছৰ কোন কেইটা এক্সারসাইজ নালাগে সেইখিনি চাই লোৱা। ম্যাথছ সিলেবাস 2025 to 2026 যে চেপ্টাৰ এক্সারসাইজ এইকেইটা এক্সারসাইজ লাগিব আৰু এইকেইটা এক্সারসাইজ নালাগে, আৰু মার্কস তোমালোকৰ চেপ্টাৰ ওয়াইজ মার্কস। ফার্স্ট চেপ্টাৰ যে ইয়াত তোমালোকৰ এক্সারসাইজ 1.1 1.2 1.3 লাগিব, 1.4 তোমালোকৰ নালাগে, ইয়াত আহিব মার্কস 4। তেনেকৈ চেপ্টাৰ 2 চেপ্টাৰ 3 চেপ্টাৰ 4 এই তিনটা চেপ্টাৰ তোমালোকৰ ফুল মার্কস আহিব 4 6 8। নেক্সট তোমালোকৰ চেপ্টাৰ 5 আপ টু 5.7 মানে এক্সারসাইজ 5.7 লৈকে লাগিব, 5.8 নালাগে, ইয়াত তোমালোকৰ মার্ক আহিব 12। চেপ্টাৰ 6 যে 6.1 6.2 এন্ড 6.5 লাগিব, 6.3 এন্ড 6.4 এই দুটা এক্সারসাইজ নালাগে, মার্কস আহিব 10। নেক্সট চেপ্টাৰ 7 আপ টু গোটেই মানে তোমালোকৰ 7.8 যেটো আছে হেতু নালাগে এক্সারসাইজ, আর বাকি গোটেইখিনি লাগিব, ইয়াত তোমাৰ মার্ক থাকিব 10। তাৰ পিছত চেপ্টাৰ 8 তোমালোকৰ আপ টু গোটেই মানে তোমালোকৰ 8.2 এক্সারসাইজ এটো নালাগে, আৰু বাকি কেইটা এক্সারসাইজ লাগিব, মার্কস আহিব 4। তাৰ পিছত চেপ্টাৰ 9 আপ টু গোটেই 9.3 এক্সারসাইজ তোমালোকৰ নালাগে, বাকি কেইটা এক্সারসাইজ লাগিব, ইয়াৰ পৰা মার্কস আহিব 8। নেক্সট তোমালোকৰ চেপ্টাৰ 10 ফুল চেপ্টাৰ এটো তোমালোকৰ মার্কস আহিব 12। নেক্সট চেপ্টাৰ 11 11.1 আৰু 11.2 লাগিব, 11.3 নালাগে, মার্কস আহিব 8। নেক্সট চেপ্টাৰ 12 ইয়াৰে তোমালোকৰ 12.1 এক্সারসাইজ লাগিব, 12.2 নালাগে, এটো থাকিব তোমালোকৰ 6 মার্ক। লাস্ট তোমালোকৰ চেপ্টাৰ 13 নম্বৰ চেপ্টাৰ আপ টু গোটেই 13.4 কোশ্চেন নং 9 লৈকে লাগিব, 13.5 নালাগে এক্সারসাইজ নালাগে, আৰু কোশ্চেন নং 13.4 কোশ্চেন নং 9 পিছৰখিনি নালাগে, ইয়াত আহিব মার্কস 8। যদি তোমালোকে আগৰ এনসিইআরটি পঢ়ি আছে তেনেহলে তোমালোকে এইখিনি তোমালোকে কোন কেইটা এক্সারসাইজ নালাগে এইখিনি তোমালোকে টিক দি ল'বা, নহলে তোমালোকে এইখিনি লিখি ল'বা আৰু এইখিনি তোমালোকে নপঢ়িবা। বাকি তোমালোকে যদি তোমালোকে নিউ এনসিইআরটি পঢ়ি আছে তেতিয়াহ'লে তোমালোকে সিলেবাসখন ডাউনলোড কৰি ল'বা। সিলেবাসখন ডাউনলোড কৰি তোমালোকে টপিক ওয়াইজ পঢ়ি যাবা। এতিয়া আমি ফিজিক্সৰ মানে সিলেবাসৰ বিষয়ে আলোচনা কৰিম। ফিজিক্সৰ সিলেবাসখিনি চাই লোৱা। ৰিভাইজ সিলেবাস অফ ফিজিক্স সেশন 2023 to 2024 এটো তোমালোকৰ এইবাৰৰ সিলেবাস, যদিও 2023 বৰ্ষত মানে চেঞ্জ হৈছিল, এটো তোমালোকৰ এতিয়া সিলেবাস আছে। এইচএস সেকেন্ড ইয়াৰ ওয়ান পেপাৰ থিওরি টাইম 3 আৱাৰ্স, টোটাল মার্কস 70। ইয়াত তোমালোকৰ জানা তোমালোকৰ টোটাল চেপ্টাৰ আছে 14টা, ইয়াৰে তোমালোকৰ 9টা ইউনিট আছে। তোমালোকে মার্কবিলাক চাই ল'বা যে চেপ্টাৰ 1 এন্ড চেপ্টাৰ 2 মিলি মার্কস আছে 9, তেনেকৈ তোমালোকে মার্কবিলাক চাই লোৱা। আৰু যদি তোমালোকে আগৰ এনসিইআরটি পঢ়ি আছা তেনেহলে তোমালোকৰ কোন কেইটা মানে টপিক নালাগে, কোনটো চেপ্টাৰৰ কোন কেইটা টপিক নালাগে সেইখিনি দেখাই দিম, তোমালোকে ভিডিওটি হেকলৈ চাই থাকিবা। ফার্স্ট অফ অল তোমালোকে মার্কখিনি চাই লোৱা। তোমালোকে লাস্ট ইউনিটটো চোৱা
যে ইলেকট্ৰনিক ডিভাইচ ইয়াত তোমালোকৰ চেপ্টাৰ আছে 14, ইয়াৰে তোমাৰ মাৰ্কছ আছে 7। যদি তোমালোকে এই পিডিএফখন ডাউনলোড কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকে এটা ভিডিঅ' দিয়া হৈছে, সেইটো ভিডিঅ' চাবা, সেইটো ভিডিঅ' চালে তোমালোকে সিলেবাসখন ডাউনলোড কৰিব পাৰিবা। যদি তোমালোকে চেপ্টাৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ ইয়াৰে কোনকেইটা টপিক আছে তোমালোকে চাই ল'ব পাৰিবা। তোমালোকে তাৰ কাৰণে ডাউনলোড কৰি ল'ব লাগিব। আৰু যদি তোমালোকে ডাউনলোড কৰিব নোৱাৰা তেনেহ'লে তোমালোকে পাৰ্চনেলি যে কমেণ্টত নাম্বাৰ দিবা, হোৱাটছএপ নাম্বাৰ মই পঠাই দিম। যদি তোমালোকে আগৰ NCERT পঢ়ি আছে তেতিয়াহ'লে তোমালোকে কোনখিনি পঢ়িব নালাগে কৈ দি আছোঁ। সিলেবাস 4 2025-2026 ফিজিক্স ক্লাছ 12 যে চেপ্টাৰ 1 এণ্ড চেপ্টাৰ 2 হোল চেপ্টাৰ তোমালোকৰ মাৰ্কছ আহিব 9। নেক্সট তোমালোকৰ চেপ্টাৰ 3 ইয়াৰ পৰা মাৰ্কছ আহিব 8 মাৰ্কছ তোমালোকৰ 3.7 এণ্ড 3.16 3.15 মিটাৰ ব্ৰিজ এই তিনিটা টপিক তোমালোকৰ পঢ়িব নালাগে। নেক্সট আহিল চেপ্টাৰ 4 এণ্ড চেপ্টাৰ 5 মাৰ্কছ আহিব 9। তোমালোকৰ চেপ্টাৰ 4ৰ 4.2 সাইক্লোট্ৰন এইটো পঢ়িব নালাগে। নেক্সট চেপ্টাৰ 5ৰ দি আৰ্থ মেগনেটিজম 5.4 এইটো পঢ়িব নালাগে। তোমালোকৰ পেজ নাম্বাৰ নিমিলিব পাৰে। এনেকুৱা ধৰণৰ বহুত ষ্টুডেণ্ট আছে যিসকলে মানে সিলেবাসখন চাই মানে ধৰিব নোৱাৰে। তেওঁলোকে কি কৰিবা, যদি তোমালোকৰ আগৰ NCERT আছে তেনেহ'লে তোমালোকে এইখিনি চাই তোমালোকে কোনকেইটা টপিক নালাগে সেইকেইটা তোমালোকে টিক দি ল'বা। যে তোমালোকে কণ্টেণ্টছ যিটো সূচীপত্ৰ আছে তাতো চাব পাৰা, এইখিনি দিয়া আছে। নেক্সট আহিল যে চেপ্টাৰ 6 এণ্ড চেপ্টাৰ 7 মিলি মাৰ্কছ আহিব 9। ইয়াৰে 6.2 নালাগে এণ্ড 6.3 নালাগে, 6.8 নালাগে। 6.3 যদিও নালাগে তোমালোকে পঢ়ি ল'বা, মানে ইয়াৰ কনচেপ্টখিনি মানে বেলেগ চেপ্টাৰত লাগি থাকিব। তাৰপিছত হ'ল 6.8 এইটো তোমালোকে ইডি কাৰেণ্টছ এইটো পঢ়িব নালাগে। নেক্সট হ'ল চেপ্টাৰ 7 ইয়াৰে 7.6.2 এনালাইটিকেল সলিউশন এইটো তোমালোকে পঢ়িব নালাগে। 7.8 LC অসিলেশন এইটো তোমালোকে পঢ়িব নালাগে। নেক্সট হ'ল চেপ্টাৰ 8 এইটো তোমালোকৰ হোল চেপ্টাৰ, ইয়াৰ পৰা মাৰ্কছ আহিব 3। নেক্সট হ'ল চেপ্টাৰ 9 এণ্ড চেপ্টাৰ 10 মিলি মাৰ্কছ আহিব 14 মাৰ্কছ। ইয়াৰে চেপ্টাৰ 9ৰ তোমালোকৰ 9.7 যিটো আছে সেইটো তোমালোকে পঢ়িব নালাগে। তাৰপিছত হ'ল চেপ্টাৰ 10 ইয়াৰে তোমালোকৰ 10.6.3 আলোক যন্ত্ৰৰ বিবৰ্ধন ক্ষমতা এইটো তোমালোকে পঢ়িব নালাগে। 10.7 সমবৰ্তন এইটো তোমালোকে পঢ়িব নালাগে। নেক্সট আহিল চেপ্টাৰ 11 ইয়াৰ পৰা মাৰ্কছ আহিব 5। ইয়াৰে তোমালোকৰ 11.9 ডিভিজন জাৰ্মাৰ পৰীক্ষা এইটো তোমালোকৰ নালাগে। নেক্সট চেপ্টাৰ 12 এণ্ড চেপ্টাৰ 13 মিলি মাৰ্কছ আহিব 6। চেপ্টাৰ 12 এইটো তোমালোকে হোল চেপ্টাৰ পঢ়িব লাগিব আৰু চেপ্টাৰ 13ৰ 13.6 তেজস্ক্ৰিয়তা এইটো তোমালোকে পঢ়িব নালাগে। তাৰপিছত চেপ্টাৰ 14 ইয়াৰে তোমালোকৰ মাৰ্কছ থাকিব 7। ইয়াৰে চেপ্টাৰ 14.8 বিশেষ উদ্যোগত নিৰ্মিত জাংচন ডায়োড এইটো তোমালোকে পঢ়িব নালাগে আৰু 14.9 যিটো আছে টপিক সেইটো তোমালোকে পঢ়িব নালাগে। যদি তোমালোকে আগৰ NCERT পঢ়ি আছে তেনেহ'লে তোমালোকে এইকেইটা টপিক যিকেইটা টপিক দেখুৱাই দিলোঁ সেইকেইটা তোমালোকে পঢ়িব নালাগে, বাকীখিনি তোমালোকে পঢ়িবা। আৰু যদি তোমালোকে যদি বিচৰা তেনেহ'লে তোমালোকে এই PDFখন ডাউনলোড কৰি ল'বা। PDFখন ডাউনলোড কৰি তোমালোকে চাই ল'বা কোনকেইটা টপিক আছে। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টোত লাইক কৰিবা, তেতিয়া মই উৎসাহ পাম। আৰু এইটো চেনেলত ক্লাছ 11 আৰু 12ৰ মানে কণ্টেণ্টবিলাক দি থকা হয়, চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দি থকা হয়, তোমালোকে চাব পাৰা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা নেক্সট ভিডিঅ'ৰ কাৰণে। থেংক ইউ অল অফ ইউ।